ছাত্ৰছাত্ৰীসকলে আলোচনা কৰিছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ পঞ্চম শ্ৰেণী গণিত অধ্যায় 5C 1 নম্বৰ প্ৰশ্ন তলৰ সংখ্যাবোৰক মৌলিক উৎপাদকত প্ৰকাশ কৰা ইয়াতে 1 নম্বৰত 8টা প্ৰশ্ন দিয়া আছে প্ৰত্যেককে আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগে মৌলিক উৎপাদকত আমি চুটিহৰণ পদ্ধতিৰো প্ৰকাশ কৰিব পাৰোঁ বা পূৰণ পদ্ধতিৰো প্ৰকাশ কৰিব পাৰোঁ উদাহৰণত দুইটাই দিয়া আছে আমি ইয়াতে তাৰে যিকোনো এটা কৰিম ঠিক আছে এতিয়া মূল প্ৰশ্নলৈ আহা ইয়াৰ আগতে যিসকলে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ঠিক আছে ইয়া 30ক আমি মৌলিক উৎপাদকৰ কেনেকৈ প্ৰকাশ কৰিম চাবা তোমালোকে সলিউশন বুলি লিখি লৈছো এককৰ শূন্য থাকিলে 2 ৰে কৰিব পাৰি 5 ৰে কৰিব পাৰি কিন্তু 2 ৰে নকৰি 5 ৰে কৰং তেতিয়া সহজ হ'ব 5 6 গুণ 30 আৰু 6 টোক 2 ৰে যাব যুগ্ম সংখ্যা যেতিয়া যুগ্ম সংখ্যাক 2 ৰে যাব গতিকে 2 3 গুণ 6 হল এদৰে আমি 30ৰ উৎপাদকবোৰ পালো তেতিয়া লিখিম 30 সমান 2 এটা একটা পূৰণ কৰি দিব পাৰোঁ ইয়াৰ একেৰে কৰি দেখোঁ 3 গুণ 3 শেষত দেখুৱাই দিলো আমি কি পালো উৎপাদক 1 পূৰণ 2 পূৰণ 3 পূৰণ 5 ঠিক আছে এয়া মৌলিক উৎপাদকত এনেকৈ দেখুৱাই দিলে মৌলিক উৎপাদকত প্ৰকাশ কৰা বুলি কয় তাৰ পিছতে তলত এক লাইন লিখি দিব পৰা মৌলিক উৎপাদকত প্ৰকাশ কৰা হল মৌলিক উৎপাদকত প্ৰকাশ কৰা হল ইয়া পূৰণ পদ্ধতিৰে কৰিলে আমি পূৰণ পদ্ধতিৰে দেখুৱাই দিওঁ তোমালোকক যদি পূৰণ পদ্ধতিৰে কৰোঁ তেতিয়া কি কৰিম ন 3 এ কৰোঁ 3 10 গুণ 30 কৰি ললো তাৰ পিছত 3 টোক আমি 1 3 গুণ বুলি দেখুৱালো আৰু সকলো সংখ্যাৰ লগত একটা পূৰণ হৈ থাকে গতিকে 3 কে ভাঙি দেখুৱাইছো সত আৰু 10 টোক পাম 2 5 গুণ 10 এই দৰে একে 1 2 3 5 1 2 3 5 হয়নে উৎপাদকবোৰ উল্টা পুল্টা হৈ আছে কথা নাই তাক আমি ক্ৰমিক হিচাপে সজাব পাৰোঁ বা এনেকৈ ৰাখিলো কথা নাই এইখিনি আমি তেনেকৈ পূৰ্ণ সহায়ত দেখুৱাই দিব পাৰোঁ ঠিক আছে ইয়াত আগত সমান চিন নিদিওঁ তাৰ পিছতে 1 আৰু 2 লৈ আহিছো 1 আৰু 2 টো 42 সলিউশন এটা কথা মন কৰিবা এই এককৰ ঘৰত যদি 0 2 4 6 8 থাকে তেতিয়া তাক 2 ৰে কৰিবা ইয়াত এককৰ ঘৰত 2 আছে গতিকে আমি 2 ৰে কৰিম 2 ৰে কৰিম 2 2 গুণ 4 2 1 গুণ 2 তাৰ পিছত 21 টোক 2 1 3 ইয়াৰ যোগফল 3 গতিকে 3 ৰে যাব 3 7 গুণ 21 কোনোবাই তেনেকৈ নাজানিলে যদি মুখস্থ থাকে মৌলিক সংখ্যাবোৰ চিনাকি থাকে তেতিয়াহলে ফটাফট তেওঁলোকে উলিয়াব পাৰিব মই ইয়াক তোমালোকক একেবাৰে নজনা ভাজত তোমালোকে শিকাই আছো তোমালোকে যিখিনি নজনা জানা যদিও নজনা একেবাৰে নাজানা বুলিহে শিকাইছো তোমালোকৰ সুবিধাৰ কাৰণে শেষত আমি 7 টোক উলিয়াই দেখুৱালো 7 গুণ 7 এই যে 2 3 7 একেটা গোটেইকেইটা মৌলিক সংখ্যা আৰু সকলো সংখ্যাৰ উৎপাদক যে 1 হয় সেই কাৰণে একটা আমি উলিয়াই দেখুৱাই দিছো ইয়া 42ক আমি কেনেকৈ দেখুৱাম এতিয়া চাব দেই 1 পূৰণ 2 পূৰণ 3 পূৰণ 7 এনেকৈ সৰু পৰা ডাঙৰ সজাই দিলো ঠিক আছে শেষত এনেকৈ মৌলিক উৎপাদকত প্ৰকাশ কৰা হল বুলি লিখিছো ইয়াক যদি পূৰণৰ সহায়ত দেখাও তেনেকৈ কেনেকৈ হ'ব দেই এবাৰ পূৰণৰ সহায়ত দেখুৱাই থওঁ তোমালোকক প্ৰথমে 7 6 গুণ 42 সবে জানো না 6 7 গুণ 42 বুলি জানা তোমালোকে গতিকে কি কৰিম 6 7 গুণ 42 বুলি ভাঙি লৈছো নিজৰ সহজকৈ আৰু 6 টোক ভাঙি দিলো 1 6 গুণ 6 7 টো ভাঙিলো 7 টো 7 হ'ব এতিয়া 6 টোহে ভাঙিব পাৰিম দেই আমি যদি 6 টো ভাঙো 2 3 গুণ 6 আৰু শেষত 7 হল এই একেখিনি উৎপাদক ইয়াত ওলাইছে ন এনেকৈ ঠিক আছে 2 নম্বৰটো নিশ্চয় বুজি পাইছা এবাৰ 3 নম্বৰটো মৌলিক উৎপাদকত প্ৰকাশ কৰা 471 471 তাক আমি ন 471 তে 471 কেনেকৈ উলিয়াম ন 471 পাতি ললো চাওঁ ইয়াৰ এককৰ ঘৰত যুগ্ম সংখ্যা নাই তাৰমানে 0 2 4 6 8 নাই গতিকে 2 ৰে নাযায় 2 ৰ পিছত চাবলগীয়া সংখ্যা আছে 3
তিনিৰ নিয়ম মতে আমি যোগ কৰি চাব লাগিব ঠিক আছে 7 4 11 11 1 12 ইহঁতৰ যোগফল 12 12 3ৰে হৰণ যায় তাৰ মানে 3ৰে যাব ঠিক আছে এতিয়া 3 গুণ 3 ইয়াত 1 থাকি গ'ল 1 টো ইয়াৰ লগত লগ লাগি 7 লগত লগ লাগি 17 হ'ল 3 6 গুণ 18 বেছি হ'ব গতিকে 3 5 গুণ 15 কৰিলো ওলাব লাগিছিল 15 17 ওলাল 15 2 এটা থাকি গ'ল থাকি যোৱা 2 টো 1 ৰ লগত লগ লাগি 21 হ'ল 3 তেতিয়া 7 গুণ 21 তাৰ পিছত ইয়াক কিহেৰে যাব 7 পাছে 12 12 1 13 ইয়াক 3ৰে না যায় 3 পিছত আমি কিহেৰে চাম এতিয়া দেই সহল কথা হল ইয়াত একক অকত 7 আছে ন তে একক অকত 7 ওলাবৰ কাৰণে আমি কৰিব লাগিব 1 7 গুণ নহলে 3 9 গুণ 27 মানে একক অকত 3 বা 9 থকা সংখ্যা পূৰণ কৰিলে আমি ইটো লাভ পাম ঠিক আছে চেষ্টা এটা কৰি চাওঁচোন এয়া মৌলিক উৎপাদকত 157 টো মৌলিক সংখ্যাই হয় গতিকে 157 ক 150 এবাৰ কৰি দিলো 157 ক 157 এবাৰ কৰিলো ঠিক আছে হেৰে ইয়াক পূৰণৰ সহায়ত তোমাক দেখুৱাই দিছো 3 * 157 1 * 3 * 157 ঠিক আছে এতিয়া তাক এনেকে এটাকে 471 = 1 * 3 * 157 বুলি পূৰণৰ সহায়ত দেখুৱাই দিছো এটাকে মৌলিক উৎপাদকত প্ৰকাশ কৰা হ'ল এটাকেটো লিখা দিয়া নাই ইয়াত লিখিছো যেতিয়া মৌলিক উৎপাদকত প্ৰকাশ কৰা হ'ল এদৰে আমি কৰিব লাগিব ঠিক আছে এবাৰ পিছৰ প্ৰশ্ন লৈ আহিছো এবাৰ আহিল 121 120ক মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগে ইয়াক মই কৰিম এনেকে একক অকৰ শূন্য থাকিলে তোমালোকে পাঁচেৰে কৰিবা তেতিয়া সহজ হ'ব দুইৰেও কৰিব পাৰি মই পাঁচেৰে কৰি দেখুৱাম একক অকৰ শূন্য আছে গতিকে পাঁচেৰে কৰি চাওঁ পাঁচেৰে প্ৰথমে একক কৰিব নোৱাৰো একটো পাঁচতকৈ সৰু গতিকে 12ক কৰিম ন 5 * 10 5 * 3 = 15 15 হলে বেছি হ'ব গতিকে 5 * 10 ললো ওলাব লাগিছিল 12 ওলাল 10 2 এটা কম হলে হে কম হৈ থকা দুইটো ইয়াত লগ লাগি 20 হ'ল তে 5 4 * 20 চল এতিয়া ইয়াৰ একক অকৰ 4 আছে একক অকৰ 0 2 4 6 8 থাকিলে 2 ৰে বিভাজ্য তাৰমানে ইয়াক 2 ৰে বিভাজ্য গতিকে এই সংখ্যাটোকো 2 ৰে বিভাজ্য হ'ব কেনেকৈ কৰিম 2 1 গুণ 2 2 2 গুণ 4 তাৰ পিছত ইয়াৰ একক অকৰ 2 আছে গতিকে 2 ৰে যাব পাৰিব 2 6 গুণ 12 2 3 গুণ 6 হল কেতিয়াবা আমি এনেকৈ কৰিব পাৰো এককৰ যেটা 0 আছে আমি 2 ৰে কৰি দিব পাৰো 2 6 গুণ 12 আৰু 0 তেনেকৈ 0 আছে আকৌ 2 ৰে যাব 2 3 গুণ 6 0 হল ইয়াক 2 ৰে কৰিব পাৰো 2 গুণ 2 1 থাকিল 1 আৰু 0 মিলি 10 হৈ গল 2 গুণ 2 আমি উলিয়াব লাগিছিল 3 ওলাল 2 হেজে এক এটা বাকি থাকিল একটো ইয়াত লগ লগাই 10 কৰিলো 2 5 গুণ 10 তাৰ মানে 2 15 গুণ 30 যি সকলৰ নটা মুখস্থ আছে তেওঁলোকে পুনে পুনে কৰিব পাৰিব কিন্তু নটা মুখস্থ নথকা সকলৰ কাৰণে মই ভাঙি চিঙি শিকাইছো আৰু ইয়াত 5 আছে ন 5 থাকিলে 5 ৰে যাব ঠিক আছে 5 3 গুণ 15 ইয়াক 3 ৰেও যায় কাৰণ সিহঁতৰ যোগফল 1 আৰু 5 ৰ যোগফল 6 6ক 3 হৰণ যায় তাৰমানে 15ক 3 ৰে হৰণ যাব হেদৰে আমি দেখাব পাৰো আকৌ এক যদি পূৰণৰ সহায়ত দেখুৱাও পূৰণৰ সহায়ত দেখুৱাই দিছো এবাৰ 1 120 গুণ 120 তাৰ পিছতে একটো থাকিল ইয়াক যদি ভাঙো আমি 12 টো যদি ভাঙো 0 আছে তো 0 টো এনি বহাই দিব পাৰিম ইয়া 12 টোক যদি ভাঙো 3 4 গুণ 12 বুলি হ'ব 2 6 গুণ 12 বুলি হ'ব ঠিক আছে 2 6 গুণ 12 বুলি ভাঙিলো আৰু এটা 0 বহাই দিলো হেদৰে 1 পূৰণ 2 হ'ল 6 টোক যদি ভাঙো আমি 2 30 গুণ 60 আকৌ 2 হ'ল আৰু 30 টোক ভাঙিলে 5 6 গুণ 30 মানে 2 ৰে ভাঙো 2 15 গুণ 30 বুলি ভাঙো 5 6 গুণ 30 বুলি ভাঙো সতে 1 পূৰণ 2 পূৰণ 2 পূৰণ 5 আৰু 6 টোক ভাঙিম 2 3 গুণ 6 এদৰে আমি দেখুৱাই দিব পাৰো শিক্ষকসকলে যেটো পদ্ধতি শিকায় সেই পদ্ধতি শিকিলেই হ'ল তোমালোকে যেটো সহজ পোৱা সেইটো শিকিবা এটাকে তাক আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগিব ন 120 is equal ইয়াত আমি একেৰে কৰি দিব লাগিব 3 গুণ 3 ইয়াতো
3 গুণ 3 এইটো শেষত এইটো নুলিয়ালেও হয় যদি তোমালোকে মৌলিক সংখ্যাবোৰ চিনি পোৱা এতিয়া ইয়াত যিবিলাক সংখ্যা ওলাইছে উৎপাদক ওলাইছে গোটেইবোৰ মৌলিক সংখ্যা হ'ল তাৰমানে সিহঁতক আৰু বেলেগ সংখ্যাই হৰণ কৰি উলিয়াব নোৱাৰি এতিকে আমি এক উৎপাদকবোৰ পূৰণ হিচাপে দেখুৱাই দিওঁ 1 পূৰণ সৰুৰ পৰা ডাঙৰলৈ সজাই দিওঁ 2 3টা আছে তাৰপিছতে 3 এটা আছে শেষত 5 এটা আছে এইদৰে আমি পূৰণৰ সহায়ত দেখুৱাই দিব পাৰোঁ 1 2 3টা 3 এটা 5 এটা এইখিনি গোটেইখিনি ইয়াত দেখুৱাই দিছোঁ মৌলিক উৎপাদকত প্ৰকাশ কৰা হ'ল ইব্ৰাহিম 175 175ক মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগে ঠিক আছে ইয়াৰ এককৰ 5 আছে তেতিয়াহ'লে 5ৰে কৰিব লাগিব ঠিক আছে 5ৰে একক কৰিব নোৱাৰো 17টোক ল'ব লাগিব কাৰণ 1টো 5তকৈ সৰু তাতকৈ ডাঙৰ হ'ব লাগিব তো গতিকে 5 3 গুণ 15 হ'ল 5 4 গুণ 20 5 4 গুণ 20 17তকৈ বেছি হ'ব গতিকে 5 3 গুণ 15 ল'লো হ'ল থাকিল 2 ওলাব লাগিছিল 17 ওলাল 15 2 এটা কম হ'ল সেই দুইটি ইয়াত লগ লগাই দিলে 25 5 5 গুণ 25 এই 5ৰে 25ক উলিয়ালো 5 5 গুণ 25 আকৌ 5 আছে গতিকে 5ৰে যাবই 5 7 গুণ 35 হ'ল এতিয়া আমি এইখিনি মৌলিক উৎপাদক হিচাপে পালো 5 7 মৌলিক উৎপাদক হয় আৰু শেষত 7 গুণ 7 বুলি দেখুৱাই দিছো তে 175 is equal 1 into 5 into 5 into 7 মৌলিক উৎপাদকত প্ৰকাশ কৰা হ'ল আমি যদি পূৰণৰ সহায়ত দেখুৱাও তেনেকৈ এনেকৈ দেখুৱাম 1 আৰু 175 পূৰণ 1 দিলোঁ 175ক 5ৰে কৰোঁতে 35 বাৰ গ'ল 1 পূৰণ 5 আকৌ 35টোক 7 5 গুণ 35 এইদৰে আমি উৎপাদকত ভাঙি দেখুৱাই দিলোঁ হ'ল যিদৰে ইয়াৰ উৎপাদকখিনি ইয়াৰ লগত একেই হয় এইটোৱে লাইন এইখিনি উৎপাদকেই ইয়াৰ লগত মিলিছে শেষত লিখি দিছোঁ মৌলিক উৎপাদকত প্ৰকাশ কৰা হ'ল মৌলিক উৎপাদকত প্ৰকাশ কৰা হ'ল মৌলিক উৎপাদকত প্ৰকাশ কৰা হ'ল এবাৰ আহিল 6552 6552 সংখ্যাটো দেখি সংখ্যাটো ডাঙৰ দেখি তোমালোকে ভয় কৰিব নালাগে যাৰ নিয়ম মতে গ'লে আমি তাৰ অংকটো সহজে উলিয়াব পাৰিম ঠিক আছে 6552 ইয়াৰ এককৰ 2 আছে ন এককৰ 2 থাকিলে আমি 2ৰে কৰিব লাগে কৈছোই ন এককৰ 0 2 4 6 8 থাকিলে 2ৰে কৰিম গতিকে এককৰ 2 আছে কাৰণ আমি 2ৰে কৰিম তা 2ৰে তাক কেনেকৈ কৰিম তোমালোকে চাই যাব দেই 2ৰে ইয়াত 2 হ'ল এটা অংক গতিকে আমি এটা ললো চাম 6 ন ইয়াতকৈ ডাঙৰ গতিকে 2 2 গুণ 4 2 3 গুণ 6 মিলি গৈছে 2 3 গুণ 6 পুৰা মিলি গৈছে তাৰ পাছত 5টো কৰিম 2 2 গুণ 4 2 3 গুণ 6 বেছি হ'ব গতিকে 2 2 গুণ 4 ললো ইয়াত 1 এটা থাকি যাব থাকি যোৱা 1টো 5ৰ লগত লগ লাগি 15 হৈ গ'ল তেতিয়া 2 7 গুণ 14 2 8 গুণ 16 2 8 গুণ 16 বেছি হ'ব গতিকে 2 7 গুণ 14 ললো থাকিল 1 আৰু 2টো মিলি 12 2 6 গুণ 12 সেইদৰে ইয়াৰ এককৰ 6 আছে এককৰ 0 2 4 5 2 4 6 থাকিলে 2ৰে যায় গতিকে ইয়াক 2ৰে যাব 2ৰে প্ৰথমে 3টো উলিয়াব চেষ্টা কৰিম ন যেহেতু 3টো ডাঙৰ গতিকে আমি তাক কৰিব পাৰিম 2 গুণ 2 2 গুণ 4 2 গুণ ল'লে বেছি হ'ব গতিকে 2 গুণ 2 ল'লো ইয়াত 1 ওলাল 1 এটা কমি গ'ল 1টো কমি যোৱা 1টো ইয়াত লগ লগাই দিলোঁ 12 তে 2 6 গুণ 12 পুৰা মিলি গৈছে তাৰপিছত এতিয়া 2টো উলিয়াম 7টো উলিয়াম 2 3 গুণ 6 2 4 গুণ 8 হ'ব তে 2 3 গুণ 6 ল'লো হ'ল 1 এটা থাকি গ'ল থাকি যোৱা 1টো 6 লগত লগ লগাই 16 2 8 গুণ 16 কৈছোঁ যে 0 2 4 6 8 থাকিলে 2ৰে যাব ইয়াকো 2ৰে যাব কৰি যাওঁ এতিয়া 2ৰে এতিয়া 16টো কৰিম ন
একক কৰিব নোৱাৰো গতিকে 16 কৰিম 2 8 গুণ 16 মিলি গ'ল এতিয়া 3 কৰিম 2 গুণ 2 1 থাকি গ'ল থাকি যোৱা 1 টো 18 লগত লগ লগাই 18 হৈ গ'ল তে 2 9 গুণ 18 এতিয়া এই সংখ্যাটো কি হেৰাই যাব মানে ইমান সময় এককৰ যুগ্ম অংক আছিল কাৰণে 2 ৰে গৈ আছিল এটোটো অযুগ্ম হৈ গ'ল ঠিক আছে আমি যোগ কৰি চাওঁ হেতৰ 2 ৰ পিছত 3 চাম 3 নিয়ম মতে যোগ কৰি চাব লাগিব ঠিক আছে 9 1 10 10 8 18 18 ক 3 এৰ হৰণ যায় তাৰ মানে 3 ৰে যাব মানে কোনো সংখ্যাৰ যোগফলটো যদি 3 এৰ হৰণ হয় তেতিয়া হলে 3 ৰে যাব সেইটো নিয়ম 9 টো হয় 9 আৰু 3 নিয়ম একেই কিন্তু আমি ইয়াত মৌলিক সংখ্যা লাগে 9 টো মৌলিক সংখ্যা নহয় কাৰণ আমি 3 এ কৰিম সো 3 এ এইটো কৰিম ন 3 2 গুণ 6 3 3 গুণ 9 ইয়াতকে বেছি হ'ব গতিকে 3 2 গুণ 6 ললো 6 লওঁতে ওলাব লাগিছিল 8 ওলাল 6 2 এটা কম হ'ল সেই কম হৈ 2 টো ইয়াত আমি লগ লগাই দিম 21 হৈ গ'ল তেতিয়া 2 3 7 গুণ 21 মিল তেতিয়া 3 ৰে 9 3 বাৰ 3 3 গুণ 9 আকৌ ইয়াত চাওঁ দাম 5 2 3 2 5 5 7 12 বা 7 2 9 9 3 12 ইয়াৰ যোগফল 12 কো 3 এ হৰণ যায় গতিকে 3 ৰে যাব আকৌ 3 পাতিম 3 2 টো না যায় কাৰণ সৰু দুইটা লগ লগাই 27 কৰিব লাগিব 3 9 গুণ 27 হল থাকিল 3 3 1 গুণ 3 এতিয়া হল 91 91 কি হেৰা যাব 91 ক কি হেৰা যাব ন 9 1 10 ইহঁতৰ যোগফল 10 10ক 3 এ হৰণ না যায় তাৰ পিছত কি থাকিব এতিয়া মৌলিক সংখ্যা 13 ৰে চাওঁ 13 ৰে যাব মৌলিক সংখ্যা 5 ৰে না যায় 7 ৰেও না যায় 13 ৰে কৰিম মৌলিক সংখ্যা 13 ৰে যাব 13 7 গুণ 91 ঠিক আছে অঙ্কটো ডাঙৰ আছিল সংখ্যাটো ডাঙৰ আছিল কিন্তু আমি কমতে তাক সহজে উলিয়াব পাৰিলো হয়নে খালি তোমালোকৰ নেওতাখিনি ভালদৰে মুখস্থ ৰাখিব লাগিব আৰু নিয়মবোৰ ভালদৰে মনত ৰাখিব লাগিব তেতিয়াহে অঙ্কটো সহজে কৰিব পাৰিবা এতিয়া মৌলিক উৎপাদকত প্ৰকাশ কৰি দেখুৱাও 655 is equal to ইয়াতে শেষত একেৰে কৰি দেখুৱাও 7 গুণ 7 বুলি এটো বৰ্ষ চাপি গল 655 2 কি পালো উৎপাদক প্ৰথম উৎপাদক 1 হবই সকলো সংখ্যাৰ প্ৰথম উৎপাদকটো 1 কাৰণ আমি যিকোনো নেওতা মতৰে 1 টো মাতিবই লগিয়া হয় ন এটা কি সংখ্যা পাইছো 2 3টা পাইছো তুমি 2 3টা পাতি লও 2 পূৰণ 2 তাৰ পিছত 3 দুটা আছে 3 পূৰণ 3 দুটা 7 এটা আছে পূৰণ 7 পূৰণ 13 তোমালোকে যেনেকৈ আছে উৎপাদকখিনি তেনেকৈ পূৰণ দেখুৱালেও হৈ যাব কিন্তু মই সজাই দিছো আৰু সজাই দিলে ভাল হয় দেখিবলৈও ভাল লাগে এটাকে মৌলিক উৎপাদকত প্ৰকাশ কৰা হ'ল ন এখিনি মৌলিক উৎপাদকত প্ৰকাশ কৰা হ'ল মৌলিক উৎপাদকত প্ৰকাশ কৰা হ'ল বুলি লিখি দিছো এতিয়া 7 নম্বৰটো 3 * 12 দিছে ইয়াক আমি পূৰণ কৰি লৈ পেলাই উৎপাদকত প্ৰকাশ কৰিব পাৰো নহলে এই যেনেকৈ আছে আমি তেনেকৈ ভাঙি পেলাই উৎপাদকত প্ৰকাশ কৰি ল'ব পাৰো সলিউশন এটা 3 সংখ্যাটো মৌলিক সংখ্যা হৈয়ে আছে গতিকে চিন্তা নাই তথাপিও দেখাই দিছো ন 3 টো কি কৰিলো 3 পূৰণ 12 বুলি পাতি লৈছো এবাৰ সত 1 3 গুণ 3 বুলি পাতিছো 12 টো যদি ভাঙো আমি 3 4 গুণ 12 পাম হয়নে কাখত দেখাই লৈছো তোমাক 12 টো 2 6 গুণ 12 2 3 গুণ 6 12 উৎপাদকখিনি আমি এনেকৈ পাতিছো এই 12 টোক আমি 2 পূৰণ 3 বুলি পাতি দেখাই দিছো হল মানে 3 পূৰণ 12 উৎপাদকবোৰ এইবোৰ হৈ গল ইয়াক আমি সিজিলকৈ সজাই দিব পাৰো নসজালেও নাই 1 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 মানে ক্ৰমান্বয়ে সজাই দিছো ক্ৰমান্বয়ে নসজালেও তোমালোকক নম্বৰ দিবলৈ বাধ্য কাৰণ নিয়মটো একেই এটাকে মৌলিক উৎপাদকত প্ৰকাশ কৰা হ'ল এটাকে মৌলিক উৎপাদকত প্ৰকাশ কৰা হ'ল 1 নম্বৰৰ শেষ প্ৰশ্ন 8 টো 5 * 12 * 9 ইহঁতক মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগে কিৰে
5 টো মৌলিক সংখ্যা হৈ আছে 5 টো মৌলিক সংখ্যা হৈ আছে গতিকে তাক আমি কৰিব নালাগে এই 12 আৰু 9 টো উৎপাদক উলিয়াই দিব লাগিব তো 12 ৰ উৎপাদকটো মই দেখুৱাই দিছো 2 6 গুণ 12 হৈছে তাৰ পাছত 2 3 গুণ 6 হৈছে তো 12 ৰ মৌলিক উৎপাদকবোৰ 2 2 3 আৰু 9 ৰ উৎপাদকবোৰ 3 3 গুণ 9 গতিকে 9 3 আৰু 3 তাক আমি তে পূৰণৰ সহায়ত দেখুৱাই দিম 5 পূৰণ 2 পূৰণ 2 পূৰণ 3 আৰু পিনে 3 দুটা আছে 3 পূৰণ 3 এইদৰে দেখুৱাই দিম আমি 5 টো পিছলৈ দেখুৱাই দিব পাৰোঁ আৰু ইয়াত এটা দেখুৱাই দিব পাৰোঁ দেখাত ভাল লাগিব 3 শেষত 5 টো দেখুৱাই দিছো মৌলিক উৎপাদকত প্ৰকাশ কৰা বুলি ক'লে এই একটো নিদিলেও হয় উদাহৰণত একটো দিও দেখুৱাইছে নিদিও দেখুৱাইছে একটো দিও দেখুৱাইছে নিদিয়াকৈ দেখুৱাইছে গতিকে আমি যিকোনো এটা কৰিব পাৰোঁ হল মৌলিক উৎপাদকত প্ৰকাশ কৰা হল বুলি লিখি দিও এতিয়া এটাকে মৌলিক উৎপাদকত প্ৰকাশ কৰা হল বুলি লিখি দিছো ঠিক আছে 2 নম্বৰ প্ৰশ্ন মৌলিক উৎপাদক উলিওৱা মৌলিক উৎপাদক উলিয়াবলৈ আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগিব তাৰ পিছত আমি মৌলিক সংখ্যা পাম বা মৌলিক উৎপাদক পাম ঠিক আছে তাক কৰাৰ নিয়মটো হৈছে ছুটি হৰণ বা পূৰণ দুইটা কৰিলেই হ'ল মই ইয়াত ছুটি হৰণে কৰি দেখুৱাম ইয়াত একক অক্ষৰ 1 আছে গতিকে 2 ৰে নাযাব 2 ৰ পিছত 3 নিয়ম মতে যোগ কৰি চাব লাগে চাও 5 1 6 এটাৰ যোগফল 6 3 হৰণ যায় গতিকে আমি 3 ৰে কৰিব পাৰিম ন 3 ৰ প্ৰথমে 5ক কৰিম 3 গুণ 3 দুগুণ 6 বেছি হ'ব গতিকে 3 গুণ 3 ললো থাকিল 2 2 ৰ 1 মিলি 21 3 7 গুণ 21 ইয়াতে 13 আৰু 3 আৰু 17 দুইটা মৌলিক সংখ্যা গতিকে মৌলিক উৎপাদক হৈ গল ন এটাকে ইয়াত এটাকে 51 is equal 1 into 3 into 17 মই ইয়াত 1 টো দেখুৱাই দিয়া নাই ইয়াত 1 টো দেখুৱাই দিছো বাৰু হল এটাকে মৌলিক উৎপাদকটো এটাকে মৌলিক উৎপাদক কেইটা বুৰ মৌলিক উৎপাদক বুৰ বুলি লিখিছো সমান ইয়াতে মৌলিক সংখ্যা দুটা আছে 3 আৰু 17 গতিকে 3 আৰু 17 বুলি লিখি দিছো ঠিক আছে এটা মৌলিক উৎপাদক দুটা আছে 3 আৰু 17 বুলি লিখিছে এটা মৌলিক উৎপাদকবোৰ 3 আৰু 17 হ'ল 92 সংখ্যাটোৰ মৌলিক উৎপাদক উলিয়াব লাগে ঠিক আছে ইয়াৰ এককৰ যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা কি আছে 2 আছে গতিকে 2 ৰে যাব 2 ৰে প্ৰথমে 9 উলিয়াম 2 4 গুণ 8 1 থাকিল 1 আৰু 2 মিলি 2 6 গুণ 12 ইয়াক 2 ৰে যাব গতিকে 2 দুগুণ 4 2 3 গুণ 6 23 টো মৌলিক সংখ্যা গতিকে আৰু না যায় মানে 92 ৰ উৎপাদকবোৰ 2 2 23 2 2 23 উৎপাদক মানে হৈছে ফ্যাক্টৰ আৰু মৌলিক সংখ্যা মানে হৈছে কোৰ প্ৰাইম নাম্বাৰ এতিয়া উৎপাদকবোৰ প্ৰকাশ কৰি দিও এনেকে 92 is equal 1 into 2 into 2 into 23 এটাকে মৌলিক সংখ্যা বোৰ এটাকে মৌলিক উৎপাদক বোৰ দেই মৌলিক উৎপাদক বোৰ এতে 2 কেবেটাও 2 দুটা আছে গতিকে এটা 2 পাতিম আৰু শেষত 23 পাতিম ঠিক আছে কেবেটাও মৌলিক সংখ্যা থাকিলে কেবেটাও একে মৌলিক সংখ্যা থাকিলে এটাহে পাতিবা এ 2 দুটা আছে তাৰ এটা পাতিবা আৰু 23 টো পাতিলো ঠিক আছে এবাৰ 72 ৰ মৌলিক উৎপাদক উলিয়াব লাগে ইয়াৰ এককৰ যুগ্ম সংখ্যা 2 আছে গতিকে 2 ৰে যাব 2 3 গুণ 6 1 থাকিল 1 টো 2 লগত লগলাগি 12 হৈ গল তে 2 6 গুণ 12 হল ইউ যুগ্ম সংখ্যা গতিকে 2 ৰে যাব 2 গুণ 2 1 থাকিল 1 আৰু 6 মিলি 16 2 8 গুণ 16 আকৌ ইয়াক আকৌ 2 ৰে যাব 2 9 গুণ 18 আৰু 9 টোক যাব 3 3 গুণ 9 হল এদৰে 72 উৎপাদক বৈধ পালো কে 72 টো আমি দেখুৱাই দিম ন এটাকে
72 সমান 1 পূৰণ 2 3টাত পূৰণ দেখুৱাইছোঁ শেষত 3 পূৰণ 3 দেখুৱাই দিছোঁ এটাকে মৌলিক উৎপাদকবোৰ 2 আৰু 3 2 আৰু 3 এটা 2 3টা আছে 3 দুটা আছে এটা পাতিলেই হ'ল প্ৰত্যেকৰ এটা পাতিলেই হ'ল ঠিক আছে তে মৌলিক উৎপাদকবোৰ 2 আৰু 3 বুলি গম পালো 310ক মৌলিক উৎপাদকত প্ৰকাশ কৰা মৌলিক উৎপাদক উলিওৱা 310ৰ মৌলিক উৎপাদক উলিওৱা ঠিক আছে 310 এককৰ শূন্য থাকিলে 5 কৰিম এতিয়া 5ৰে 3 কৰিব নোৱাৰো 31ক কৰিম তেতিয়া কি পাম 5 6 গুণ 30 1 থাকি গল 1 আৰু 0 মিলি দাস 5 2 গুণ 10 এটা যুগ্ম সংখ্যা 0 থাকিলে যুগ্ম সংখ্যা হয় 2 থাকিলেও যুগ্ম সংখ্যা হয় ন 12 0 থাকিলে 5ৰেও কৰিব পাৰি সেইকাৰণে 5ৰে কৰি দিলো সহজ হ'ল এতিয়া ইয়াত এককৰ যুগ্ম সংখ্যা 2 আছে গতিকে আমি 2ৰে কৰিব পাৰিম যুগ্ম সংখ্যা থাকিলে 2ৰে কৰিব ঠিক আছে এতিয়া 2ৰে 2 3 গুণ 6 ওলাইছে 2 1 গুণ 2 হৈ গল 31 টো মৌলিক সংখ্যা আৰু উৎপাদক নোলায় 31 টো মৌলিক সংখ্যা গতিকে 310ৰ উৎপাদকবোৰ হ'ব 1 পূৰণ 2 পূৰণ 5 পূৰণ 31 310ৰ উৎপাদকবোৰ এনেকৈ দেখুৱাই দিলো আৰু এটাকে মৌলিক উৎপাদকবোৰ 2 5 আৰু 31 বুলি দেখুৱাই দিলো অকল মৌলিক সংখ্যাবোৰ দেখুৱালেহে মৌলিক উৎপাদক হ'ব ঠিক আছে এবাৰ 117ক মৌলিক উৎপাদকত প্ৰকাশ কৰি মৌলিক উৎপাদক উলিয়াব লাগিব ঠিক আছে 117 ইয়াক কিহেৰে যাব দেই এককৰ অযুগ্ম সংখ্যা আছে গতিকে 2ৰে নাযায় 3 নিয়মতে যোগ কৰি চাব লাগিব 7 1 8 8 2 9 ইহঁতৰ যোগফল 9 9 3 হৰণ যাব গতিকে 3ৰে কৰিব লাগিব ঠিক আছে 3ৰে প্ৰথমে 11ক কৰিম 3 3 গুণ 9 3 4 গুণ 12 হ'ব 3 4 গুণ ল'ব নোৱাৰো আমি 3 3 গুণ 9 ল'ম 3 3 গুণ 9 ল'লে 2 এটা কম হ'ব 11 ওলাব লাগিছিল ওলাল 9 2 এটা কম হ'ল সেই কম হৈ যোৱা 2টো ইয়াৰ লগত লগালে 27 হ'ব তেতিয়া 3 9 গুণ 27 39কো 3ৰে যাব কাৰণ 9 3 12 12ক 3 হৰণ যাব গতিকে 3ৰে কৰিব পাৰিম 3 গুণ 3 3 3 গুণ 9 এই 13টো মৌলিক সংখ্যা গতিকে 117ৰ মৌলিক উৎপাদকবোৰ এইবোৰ ওলাই গ'ল এটাকে 117 সমান 1 পূৰণ 3 পূৰণ 3 পূৰণ 13 এটাকে মৌলিক উৎপাদকবোৰ মানে মৌলিক সংখ্যাবোৰ কি আছে 3 দুটা আছে তাৰে এটা পাতিম আৰু এটা 13 আছে গতিকে 3 আৰু 13 3 and 13 ঠিক আছে 3 and 13 হ'ল এতিয়া 627ৰ মৌলিক উৎপাদক উলিয়াব লাগে ইয়াৰ আগতে কিহেৰে যাব ই অযুগ্ম সংখ্যা এককৰ 7 আছে 7 অযুগ্ম সংখ্যা গতিকে 2ৰে নাযায় তাৰ পিছত নিয়ম মতে 7 2 9 9 6 15 ইহঁতৰ যোগফল 15ক 3ৰে হৰণ যায় তাৰমানে এক 3ৰে হৰণ কৰিব পাৰিম ঠিক আছে 3ৰে প্ৰথমে 6 কৰিম 3 2 গুণ 6 পুৰা মিলি গৈছে 3 2 গুণ 6 পুৰা মিলি গৈছে তাৰ পিছত 27 আছে ন 3 9 গুণ 27 পুনে গৈ আছে কিন্তু আমি তাক কৰিব নোৱাৰো কাৰণ 3ৰে 6 হৰণ যোৱাৰ পিছত সম্পূৰ্ণভাৱে মিলি গৈছে না মিলি যোৱাৰ পিছত যেটো ইয়াৰ ঠিক পিছৰ সংখ্যা যেটো আছে ইয়াতকৈ সৰু হয়নে সেই কাৰণে আমি ইয়াত শূন্য বহাব লাগিব যদি ইয়াৰ পৰা হাতে গলহতেন হাতে যোৱাতে লগে দিব পাৰিনহতেন কিন্তু ইয়াত হাতে যোৱা নাই হয়নে বা বাকি থকা নাছিল এতিয়া 27ক এতিয়াহে কৰিব পাৰিম 3 9 গুণ 27 ইয়াৰ 209 সংখ্যাটো মৌলিক সংখ্যা হয় গতিকে তাক আৰু বেলেগ সংখ্যাৰে নাযায় আমি এতিয়া 627ৰ উৎপাদকবোৰ এইদৰে পালো এটাকে মৌলিক উৎপাদকবোৰ লিখিব লাগিব এটাকে মৌলিক উৎপাদকবোৰ মৌলিক উৎপাদক বোৰ 3 আৰু
209 209 3 আৰু 209 ঠিক আছে এটা 2 নম্বৰ প্ৰশ্নখিনি শেষ হ'ল